ৰাছিয়া ইউক্ৰেইন যুদ্ধ আমাৰ সময়ৰ আটাইতকৈ ডাঙৰ সংকট। প্ৰশ্ন হ'ল এই বিবাদ কি আৰু ইয়াৰ প্ৰভাৱ ক'ত? ৰাছিয়াই ক'লে নাটো পূবলৈ বিস্তাৰ হ'ল তেওঁলোকৰ সুৰক্ষাৰ বিপদ। ইউক্ৰেইনে ক'লে স্বাধীনতা আৰু নিজে নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। 2014 চনত ৰাছিয়াই ক্ৰিমিয়া দখল কৰিলে আৰু 2022 বৰ্ষত পূৰ্ণস্কেল আক্ৰমণ আৰম্ভ কৰিলে। ইউৰোপে ভয়ংকৰ শক্তি সংকটত ভুগিলে, দেশবোৰে ৰক্ষা বাজেট বৃদ্ধি কৰিলে আৰু নাটো পুনৰ এটা শক্তিশালী মঞ্চলৈ পৰিৱৰ্তিত হ'ল। এই যুদ্ধই বিশ্ব খাদ্য আৰু ইন্ধন যোগানত ব্যাঘাত সানিলে। গম আৰু তেলৰ যোগান হ্ৰাস পাই দাম আকাশলংঘী হ'ল। ৰাছিয়াৰ ওপৰত কঠোৰ প্ৰতিৰোধ আৰোপ কৰা হ'ল। এই যুদ্ধৰ ফলত আমেৰিকা আৰু ইউৰোপ ওচৰ চাপিলে। আনফালে ৰাছিয়া, চীন আৰু ইৰাণৰ সৈতে সম্পৰ্ক দৃঢ় কৰিলে। বিশ্ব শক্তি একাধিক কেন্দ্ৰলৈ বিস্তাৰিত হ'ব ধৰিলে। শৰণাৰ্থী সংকট, পৰমাণু বিপদ আৰু ইউক্ৰেইনৰ পুনৰ নিৰ্মাণ যুদ্ধৰ প্ৰভাৱ এতিয়াও বহুত গভীৰ। ৰাছিয়া ইউক্ৰেইন যুদ্ধ কেৱল আঞ্চলিক নহয়, ই বিশ্ব শক্তিৰ নতুন ৰূপ গঢ়ি তুলিছে। আপোনাৰ মতে ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে বাৰু?